বাঘ হাজৰিকাৰ অস্তিত্ব তেতিয়াও আছিল, এতিয়াও আছে আৰু আগন্তুক দিনত জীয়াই থাকিব। কেৱল পাব্লিচিটিৰ কাৰণে বাঘ হাজৰিকাক ব্যৱহাৰ নকৰিব। একদম স্পষ্ট কথা, কেৱল পাব্লিচিটিৰ কাৰণে বাঘ হাজৰিকাক ব্যৱহাৰ নকৰিব। সেইবিলাকৰ ওপৰত আপোনালোকৰ কিন্তু এজাহাৰ দাখিল নহয়, কাৰণ হঠ সাহস নাই আপোনালোকৰ। যদি আপোনালোকৰ হঠ সাহস আছে তেন্তে পবিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত এজাহাৰ দাখিল কৰি দেখাওক। যিকেইজন ডাঙৰ ডাঙৰ নেতাই বাঘ হাজৰিকাৰ অস্তিত্ব নাই বুলি কৈছিলে, সেইকেইজন ব্যক্তিৰ ওপৰত আপোনালোকে এজাহাৰ দাখিল কৰি দেখাওক। হাঁহৰ ওপৰত শিয়াল ৰজা হৈ দেখাবলৈ আহিছে, এইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ এটা কথা শুনি ভাল লাগিব যে শিৱসাগৰ এটা সংগঠনে ডিব্ৰুগড়ৰ এজন ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰিছে, আৰু ইয়াৰ কাৰণটো হৈছে যে সেই ডিব্ৰুগড়ৰ ব্যক্তিজনে, সেই মইনুল হক বোলা এজন ব্যক্তিয়ে বাঘ হাজৰিকাৰ ওপৰত কটু মন্তব্য কৰিছিলে। তাৰ পাছতে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ উজনি অসম মুছলিম কল্যাণ পৰিষদ, আৰু এতিয়া উজনি অসম মুছলিম কল্যাণ পৰিষদে মইনুল হকৰ ওপৰত শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। খুব ভাল লাগিলে, আমি আপোনালোকৰ লগত আছো, সদায় থাকিম। কিন্তু কথাটো হ'ল, যেতিয়া শিৱসাগৰত পবিত্ৰ মাৰ্ঘেৰিটাই শিৱসাগৰত আহি যেতিয়া বাঘ হাজৰিকাৰ কোনো অস্তিত্ব নাই বুলি কৈছিলে, তেতিয়া আপোনালোক ক'ত গৈছিলে? হয়তো সেইখন মিটিঙত আপোনালোকো আছিলে, যদি নাই বাতৰিত সম্প্ৰচাৰ হৈছিলে, দেখিছিলে। তাৰ পাছত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছিলে? মইনুল হক এজন সাধাৰণ ব্যক্তি নে? সেইকাৰণে মইনুল হকৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ বৰ সহজ হ'ল। কিন্তু যেতিয়া ডাঙৰ ডাঙৰ নেতাই বাঘ হাজৰিকাৰ অস্তিত্ব নাই বুলি কয়, বাঘ হাজৰিকাৰ ওপৰত কটু মন্তব্য কৰে, তেতিয়া আপোনালোকৰ এইকণ হঠ সাহস ক'ত লুকায়? এতিয়া পাব্লিচিটি ল'বৰ কাৰণে এজন ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰি আপোনালোকে কি ভাওনা দেখাবলৈ আহিছে? এইবিলাক বেয়া কথা। যদি বাঘ হাজৰিকাৰ ওপৰত যোনেই কটু মন্তব্য কৰে তাৰ ওপৰতে এজাহাৰ যদি দাখিল কৰিলেহেঁতেন, তেতিয়া আপোনালোকৰ বীৰত্ব আমি স্বীকাৰ কৰিলোহেঁতেন। কিন্তু আপোনালোকে বীৰত্ব নহয়, আপোনালোকে কাপুৰুষত্ব দেখাইছে এজন ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰি। যেতিয়া ডাঙৰ নেতাই যেতিয়া অস্তিত্বই নাই বুলি কৈ দিয়ে বাঘ হাজৰিকাৰ, তেতিয়া আপোনালোকৰ এই হঠ সাহসখন ক'ত যায়? গতিকে এনেকুৱা ধৰণৰ কাম কেৱল পাব্লিচিটিৰ কাৰণে নকৰিব। বাঘ হাজৰিকাৰ অস্তিত্ব তেতিয়াও আছিল, এতিয়াও আছে আৰু আগন্তুক দিনত জীয়াই থাকিব। কথাটো বুজিলে? কিন্তু কেৱল পাব্লিচিটিৰ কাৰণে বাঘ হাজৰিকাক ব্যৱহাৰ নকৰিব। একদম স্পষ্ট কথা, কেৱল পাব্লিচিটিৰ কাৰণে বাঘ হাজৰিকাক ব্যৱহাৰ নকৰিব। কৰিবলগীয়া কাম বহুত আছে, এজাহাৰ দিবলগীয়া মানুহ বহুত আছে, কিন্তু সেইবিলাকৰ ওপৰত এজাহাৰ আপোনালোকৰ দাখিল নহয়। সেইবিলাকৰ ওপৰত আপোনালোকৰ কিন্তু এজাহাৰ দাখিল নহয়, কাৰণ হঠ সাহস নাই আপোনালোকৰ। যদি আপোনালোকৰ হঠ সাহস আছে তেন্তে পবিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত এজাহাৰ দাখিল কৰি দেখাওক। যিকেইজন ডাঙৰ ডাঙৰ নেতাই বাঘ হাজৰিকাৰ অস্তিত্ব নাই বুলি কৈছিলে, সেইকেইজন ব্যক্তিৰ ওপৰত আপোনালোকে এজাহাৰ দাখিল কৰি দেখাওক। হাঁহৰ ওপৰত শিয়াল ৰজা হৈ দেখাবলৈ আহিছে, এইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। গতিকে কেৱল পাব্লিচিটিৰ কাৰণে এখন এজাহাৰ দি পেলাই মানুহৰ আগত দেখুওৱা এই কামবিলাক আপোনালোকে বন্ধ কৰি দিয়ক, তেতিয়া ৰাইজে আপোনালোকক আঁকোৱালি ল'ব। ধন্যবাদ।